কাছাড় জেলার উধারবান্দের আরকাটিপুর ও দয়াপুর এলাকায় আজ সকাল থেকে শুরু হয়েছে এক বৃহৎ উচ্ছেদ অভিযান। ভারতমালা প্রকল্পের আওতায় নির্মীয়মান পথের ক্ষতিপূরণ জিলাত লাভের উদ্দেশ্যে একটি চক্র রাতারাতি খেতে পঠারে গড়ে তুলেছিল শত শত অবৈধ টিনের ঘর ও নার্সারি। সংবাদ মাধ্যমে এই পরিকল্পনা ফাঁস হতেই তৎপর হয় জেলা প্রশাসন। সকাল থেকে প্রায় 20টি বুলডোজার দিয়ে বেশ কয়েক শতাধিক অবৈধ নির্মাণ গুড়িয়ে দেওয়া হয়েছে। অভিযানে প্রায় 1000 পুলিশ ও সিআরপিএফ জওয়ান মোতায়েন রয়েছে। পুরো অভিযান শান্তিপূর্ণভাবে সম্পন্ন হচ্ছে। প্রশাসন জানিয়েছে সরকারি জমিতে কোনো অবৈধ দখলদারিকে সহ্য করা হবে না। আজি যেটো আমার প্রজেক্ট আছে আমার ডিসি অফিসৰ পৰা জনোৱা গৈছে যে এটো ভাৰতমালা প্ৰজেক্ট যেটো বনিব এটো কাৰণে এই আৰকাটিপুৰ অঞ্চলত ৰংপুৰ মজা আৰু নতুন দয়াপুৰ মজা ইয়াতে এভিকশন হ'ব আৰু এই এভিকশনৰ কাৰণে আমি ফুল ৰেডি আছো। আমাৰ যিমান সাফিসিয়েন্ট ফোর্স লাগিব এটো আমি ৰেডি ৰাখিছো আৰু এতিয়া অলপ 5-10 মিনিট ভিতৰতে আমাৰ এভিকশনটো ষ্টাৰ্ট হৈ যাব আৰু ইয়াতে কেইটামান ঘৰ আইডেন্টিফাই যেটো হৈছে এটো সবকে জনোৱা গৈছে আৰু এতিয়ালৈকে কোনো আপত্তি হোৱা নাই আৰু আমি আশা কৰিছো সবে শান্তিভাৱে এটো এভিকশন হৈ যাব। এটো সব অ্যাসেসমেন্ট আগতে কৰা হ'ল যেটো অবৈধ আছে এটো তেনেকুৱা ট্ৰিটমেন্ট হ'ব, যেটো বৈধ আছে যেটো ভ্যালিড আছে এটো যেনেকুৱা পাব লাগে কম্পেনসেশন না কি এটো তেনেকুৱা আছে আৰু যাৰ কিবা গ্রিভেন্স আছে এটো মানে চ্যানেল আছে এটো থ্ৰু প্ৰপাৰ চ্যানেল দি নিজৰ গ্রিভেন্স ৰেজ কৰিব পাৰে। ইয়াতে আমাৰ ডিস্ট্রিক্ট পুলিশও আছে, আমি বেলেগ ডিস্ট্রিক্টৰ ফালৰ পৰা আমি ব্যাটালিয়ন ফোর্সও আছে আৰু আমাৰ লগত সিআরপিও আছে আৰু আমাৰ গোটে গেজেটেড অফিসাৰ বিলাক ইয়াত আছে। এইটো যোনটো আপুনি জানে যে মিজোৰাম ফালে যোনটো হাইৱেটো গৈছে সেইটো যোনটো ভাৰতমালাৰ পেকেজটো আছে তাৰ পেকেজৰ আণ্ডাৰত যোনটো এই 4 লাইনটো কনষ্ট্ৰাকশ্যন চলি আছে তাৰে এভিকশ্যন চলি আছে। এই এভিকশ্যনটো দুদিন চলিব। আজি আৰকাটিপুৰ এৰিয়াটোৰ ওচৰত চলি আছে ৰাতিপুৱা 7:30টাৰ পৰা আৰু অহাকালি কাশীপুৰ এৰিয়াটোত চলিব। চ' এই 2 দিন হেৰিটো চলিব আৰু আপুনি দেখিছে যে যথেষ্ট সংখ্যক আমাৰ আৰক্ষী মোতায়েন কৰা হৈছে আৰু 7:30 বজাৰ পৰা যি এভিকশ্যন চলিছে এতিয়ালৈকে শান্তিপূৰ্বক চলি আছে। সেইখিনিতো আমি ক'ব নোৱাৰিম কাৰণ যিহেতু যেনেকৈ আমাক যি ৰিকুৱেশ্যন আমি ডিচি অফিচৰ পৰা পাইছিলোঁ এইটো ইয়াতে অবৈধই হয় বা যেনেকুৱাই হয় সেইখিনি পেপাৰৰ ৱৰ্কখিনি গোটেইখিনি ডিচি অফিচত আছে। চ' আমি যোনখিনি কাগজখিনি আমি পাইছোঁ সেইমতে ইয়াতে এডিচি আছে, মেজিষ্ট্ৰেট আছে, তেওঁলোকে গোটেইখিনি আগতে ছাৰ্ভেটো কৰি থৈ দিছে আৰু তেওঁলোকে চাই থৈ দিছে যে কোনখিনি কনষ্ট্ৰাকশ্যন ভাঙিব আছে, কোনখিনি এভিকশ্যন কৰিব আছে, কোনখিনি ৰাখিব আছে আৰু কোনখিনিত কিবা লৈ পেলাই অলপমান যদি কিবা প্ৰব্লেম হৈ আছে চ' সেইখিনি তেওঁলোকে হয়তো ৰাখি দিব। বাকী ডিচি অফিচৰ অনুসৰি যোনখিনি ইনষ্ট্ৰাকশ্যন আছে আমি সেইমতে আমি এভিকশ্যনখিনি চলাই আছোঁ। কি চলি আছে এভিকশ্যন? ইয়াতে মেইনলি আপুনি দেখিছে কিছুমান ঘৰ ষ্ট্ৰাকচাৰ আছে, যেনেকৈ আপুনি এইটো দেখিছে ইয়াতে মানুহ চানুহ কোনো নাই কিন্তু ষ্ট্ৰাকচাৰ কিছুমান বনাই থৈ দিয়া আছে। এইটো আমাৰ জোন 1ত পৰে। ঠিক তেনেকৈ আগতে জোন 2 আছে আৰু সেইটো ছাইডত জোন 3 আৰু জোন 4 আছে। মেক্সিমামখিনি ঘৰ ষ্ট্ৰাকচাৰ হয় যিমানখিনি, তাৰমানে তাতে ঘৰ ষ্ট্ৰাকচাৰ বনাই থৈ দিছে কিন্তু মানুহ চানুহ কোনো নাথাকে। আৰু যিখিনি মানুহ আছে, যিখিনি মানুহ নিজৰ স্থায়ী বাসিন্দা আছিলে, সিহঁতৰ ঘৰ আছিলে, সিহঁতে কম্পেনচেশ্যন পোৱা গৈছে আৰু যিখিনি কম্পেনচেশ্যন নাই পোৱা বা ফাৰ্ডাৰ কিবা আৰু কম্পেনচেশ্যন বিচাৰিছে চ' তেওঁলোকে যোগাযোগ কৰি আছে কৰ্তৃপক্ষৰ লগত। আৰু বাকী এনেকুৱা ধৰণৰ যিমানখিনি ষ্ট্ৰাকচাৰ আছে মানুহ কোনো নাই, আগতে চব ওলাই গৈছে, কিছুমান মানুহে নিজেও ভাঙি দিছে আৰু যিখিনি বাকী থাকি গৈছে সেইখিনি আজি আৰু কালি ভাঙা হ'ব। হয় হয় হয়, ভাৰতমালাৰ আণ্ডাৰত যোনটো 4 লেনৰ কনষ্ট্ৰাকশ্যনটো চলি আছে মিজোৰামৰ সেইটো পেকেজৰ পাৰ্টটোৱে হয়।